APSCৰ যিটো ডিভিজন বেঞ্চৰ জাজমেণ্ট আহিছে ই অত্যন্ত বেদনাদায়ক আৰু আমাৰ মনত ই এক প্ৰকাৰ হতাশা সকলোৰে মনত আনি দিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ওপৰত নিযুক্তি দিব আৰু সম্পূৰ্ণ অসমত এটা মেধাৰ পৰিৱেশ সৃষ্টি হৈছে, এই মুহূৰ্তত APSCৰ যোৱাকালি যিটো জাজমেণ্ট আহিছে মই গোটেই পঢ়া নাই, কিন্তু বাতৰি কাকতত যি ধৰণে প্ৰকাশ পাইছে সেই জাজমেণ্টটোৱে যদি সঁচা হয় ই দুৰ্ভাগ্যজনক। কেলেংকাৰীটো যেতিয়া সংঘটিত হৈছিলে তেতিয়া সেই কেলেংকাৰীটোত জড়িত মানুহৰ নাম যেনেকৈ ৰাকেশ পালৰ নাম ওলাইছিলে, সেই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰ নামো সাংঘাতিক ধৰণে ওলাইছিল। কিন্তু লাহে লাহে হিমন্ত বিশ্ব শৰ্মাক আমি দেখিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া বচাই দিছিল। তৰুণ গগৈ ডাঙৰীয়াই চাগে ৰাজহুৱাকেও এই কথাটো কৈছিলে যে মই তেওঁক বচাম। মোৰ যিমান দূৰ মনত পৰে, নহ'বও পাৰে, মোৰ যিমান দূৰ মনত পৰে এনেকৈ কৈছিল। APSC কেলেংকাৰী তৰুণ গগৈ ডাঙৰীয়াটো জড়িত বুলি মই ভাবোৱেই, আপোনালোকেতো জানেই। মই আগতেও কৈছোঁ যে APSC কেলেংকাৰীত ইমান ডাঙৰ কেলেংকাৰী এটা তৰুণ গগৈ চৰকাৰৰ দিনত হৈছে, এইটো ডেফিনেটলি তৰুণ গগৈ ডাঙৰীয়াৰ ইণ্টেলিজেঞ্চ থাকিবই লাগিব। কিন্তু সেই কেলেংকাৰীৰ প্ৰধান যিজন সূতা আছিলে সেইজন আছিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আচলতে APSC কেলেংকাৰীৰ পৰা ৰাকেশ পাল আৰু বাকী যিবিলাক সদস্য আৰু যিবিলাক কেলেংকাৰী কৰা মানুহ, এই মানুহবিলাক এজন এজনকৈ কেইদিনমান এনে জেল খাইছে, মানে হাজতত আছে, কিন্তু তেওঁলোক বাচি যাব। কেলে? এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছিলে, এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত অৰ্থত যিবিলাক একশ্যন ল'ব লাগিছিলে সেই একশ্যনবিলাক ইচ্ছাকৃতভাৱে লেপছ কৰি গৈ আছে। আপোনালোকে সকলোৱে জানে যে APSCৰ তদন্ত কৰা যিজন পুলিচ অফিচাৰ আছিলে তেওঁৰ বিৰুদ্ধে কৰাপশ্যনৰ অভিযোগ উঠিছিলে। APSC কেলেংকাৰীত সেই তদন্তকাৰী বিষয়াক সহায় কৰা বিজেপি দলৰ এজন লিডাৰ এডভোকেট, তেওঁৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠিছিলে যে তেওঁলোকেও পইচা লৈছে। তেওঁ পৰৱৰ্তী সময়ত অৱশ্যে সেই এডভোকেটজনক তাৰ পৰা আঁতৰাই দিছিলে। কিন্তু দেখা গৈছে যে এই গোটেই কেলেংকাৰীটোত বিজেপিৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ এটা ইনভলভমেণ্ট থকাৰ কাৰণে গোটেই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সঠিকভাৱে তদন্ত নহ'ল। কাৰণ এই গোটেই কেলেংকাৰীটোত বিজেপিও এটা পাৰ্ট, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও পাৰ্ট। গতিকে কেলেংকাৰীটোত এই পাৰ্টটো ইনহেৰিটেঞ্চ হৈ আছে, বংশগতভাৱে এই কেলেংকাৰীটো সংঘটিত হৈছে। ইনহেৰিটেঞ্চ মানে এই গোটেই কেলেংকাৰীটোত ইনহেৰিটেঞ্চ বুলি ক'লে অসমীয়াত কি ক'ম মই? উত্তৰাধিকাৰী সূত্ৰে তাৰমানে কেলেংকাৰীটো সংঘটিত হৈছে। অসম লোকসেৱা আয়োগৰ যি বিয়াগুম কেলেংকাৰী আছে, এই বিয়াগুম কেলেংকাৰীৰ তদন্তৰ নামতে আচলতে এই ভাৰতীয় জনতা পাৰ্টি, এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ যি স্থিতিৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে সদায় কৈ আহিছিলে, আৰু ক'বলৈ গ'লে এক প্ৰকাৰ তেওঁলোকে এক ভীমৰ বচন মাতি আহিছিলে। কিন্তু আমি সদায় কৈ আহিছিলোঁ, বিশেষকৈ বিগত ৩-৪ বছৰৰ পৰা আমি কৈ আহিছিলোঁ যে চৰকাৰখনৰ কিন্তু সদিচ্ছাৰ অভাৱ ঘটিছে, চৰকাৰখনৰ APSC কেলেংকাৰীৰ ক্ষেত্ৰত মিথ্যাচাৰ প্ৰমাণিত হৈছে, আৰু চৰকাৰে একাংশক সুৰক্ষা দি আহিছে, আৰু এই কথাবিলাক লাহে লাহে কিন্তু সত্যত প্ৰমাণিত হ'বলৈ গৈ আছে। আৰু যোৱাকালিৰ যি ৰায়, উচ্চ ন্যায়ালয়ৰ ৰায়, এই ৰায়ে আচলতে বহু কথাই আচলতে প্ৰমাণিত কৰি দিলে। এতিয়া উচ্চ ন্যায়ালয়ৰ যোৱাকালি ৰায়ে কি কৰিলে, প্ৰায় 50জনমান ACS আৰু APS বিষয়া যিসকলক বৰ্খাস্ত কৰা হৈছিলে, যিসকলক দুৰ্নীতিৰ গোচৰত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা গৈছিলে, সেই বিষয়াসকলক কিন্তু পুনৰ মোকৰ্লৰ কাৰণে ৰায় প্ৰদান কৰিছে। আৰু এয়া সম্ভৱ হৈছে কেৱল চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু চৰকাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কৈছে যে চৰকাৰ যথেষ্ট হতাশজনক হৈছে, সিদ্ধান্তটো যথেষ্ট দুৰ্ভাগ্যজনক হৈছে, আৰু উচ্চতম ন্যায়ালয়ত চৰকাৰে আবেদন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কেৱল এই কথা কৈ আপোনাৰ দায় সাৰিলে নহ'ব। 2022 চনৰ 2 এপ্ৰিলৰ দিনা এই ন্যায়িক আয়োগৰ প্ৰতিবেদন দিয়া গৈছিলে। বিগত 3 বছৰ ধৰি এই ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাছিলে, প্ৰতিবেদন কাৰ্যকাৰী কৰা নাই আপোনাৰ এই চৰকাৰখনে। কেৱল সেয়াই নহয়, ন্যায়িক আয়োগৰ প্ৰতিবেদনখন পেলাই থৈ আপোনাৰ চৰকাৰে এই সকল বিষয়া
এই ঠগ প্ৰবঞ্চনে বাছনিভুক্ত একাংশ বিষয়াক আপুনি সুবিধা দিছিলে, প্ৰমোচন দিছিলে। এইসকলে মুখ্যমন্ত্ৰীৰ বিশেষ মেডেল পৰ্যন্ত দিয়া গৈছিলে। অকল কেৱল সেয়াই নহয়, এজন ন্যায়াধীশৰ যি কমিটি আছিলে সেই কমিটিক চাবৰ কাৰণে এখন মুখ্য সচিবৰ কমিটি বনায়। এখন পুলিচৰ তদন্ত কমিটি থকাৰ পিছতো এখন SIT গঠন কৰি ADCP CIDৰ অধীনত আন এখন কমিটি গঠন কৰি তেওঁলোকে এই গোটেই বিষয়বিলাক যিটো ডিলে কৰাৰ যিখন নাটক কৰিলে, এই কথাবিলাকে আচলতে আপোনালোকৰ যিটো মিথ্যাচাৰৰ একাংশক সুৰক্ষা দিয়াৰ যিটো কথা, এই কথাবিলাক প্ৰমাণিত কৰিছিলে। কেৱল সেয়াই নহয়, আপোনালোকৰ এই নীতি দেখি আচলতে যোৱা বছৰ যি বিশেষ ন্যায়ালয়, এই বিশেষ ন্যায়ালয় স্তম্ভিত হৈ গৈছিল। আৰু যাৰ কাৰণে যিজন IPS বিষয়া প্ৰতীক থুবেক নেতৃত্ব দিয়া গৈছিলে, সেই প্ৰতীক থুবেক যোৱা সময়ৰ এই 24/6/2024 এই নিৰ্দেশ মতে কি কৰিছিলে, প্ৰতীক থুবেক দায়িত্বৰ পৰা আঁতৰাবলৈ কোৱা গৈছিলে। কিন্তু একাংশ বক্ৰ পথৰে একাংশ ঠগ প্ৰবঞ্চনাৰ বাছনিভুক্ত বিষয়াক যে সুৰক্ষা প্ৰদান কৰাৰ এটা কৌশল দেখিছিলে, সেই কৌশল দেখি আচলতে ন্যায়ালয় স্তম্ভিত হৈ গৈছিল। আৰু যাৰ ফলত পৰৱৰ্তী সময়ত 17/9/2017 ছেপ্টেম্বৰ 2024 বাধ্যত পৰি স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে প্ৰায় 23জনকৈ বিষয়াৰ বিৰুদ্ধে কিন্তু তেওঁ চাৰ্জশ্বিট দিবলৈ বাধ্য হৈছিলে, যিসকলক কিন্তু এই বিগত প্ৰায় 3 বছৰ সময় ধৰি আপোনাৰ চৰকাৰে কিন্তু সুৰক্ষা প্ৰদান কৰি আহিছিল বুলি আমি সদায় কৈ আহিছিলোঁ। কেৱল সেয়ে নহয়, এইসকল বিষয়াৰ ভিতৰত বহুকেইখন বিষয়া কিন্তু নাম এই 17 ছেপ্টেম্বৰৰ চাৰ্জশ্বিটতো নাহিলে, যাৰ বাবে আদালতে বহুকেইজনক কিন্তু নিজাববীয়াকৈ দোষী সাব্যস্ত কৰিব লগা হৈছিলে। আটাইতকৈ ডাঙৰ কথা, আদালতে নিজাববীয়াকৈ দোষী সাব্যস্ত কৰা বা ন্যায়াধীশ BK শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা নৱনীতা শৰ্মা, ত্ৰিদীপ ৰয়ৰ দৰে একাংশ বিষয়া আজিৰ দিনতো কিন্তু চাকৰি কৰি আছে। আজি আপুনি কৈছে যে দুষ্কাৰ্যত লিপ্ত হোৱা বিষয়াক সুৰক্ষা দিয়া নহ'ব। আপুনি সেইসকল দুষ্কাৰ্যত লিপ্ত থকা নৱনীতা শৰ্মা, ত্ৰিদীপ ৰয়ৰ দৰে বিষয়াসমূহক, ঋতুৰাজ দলেৰ দৰে বিষয়াসমূহক আপুনি সুৰক্ষা প্ৰদান কৰি আহিছেনে নাই, এই প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। আপোনালোকে অৱশেষত যেতিয়া ছেপ্টেম্বৰ মাহত বিশেষ ন্যায়ালয়ে তেওঁলোকক নিজাববীয়াকৈ দোষী সাব্যস্ত কৰে, তাৰ ফলত আপোনালোক বাধ্য হ'ল আৰু তাৰ ফলতে আপোনালোকে এই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে। কিন্তু আপোনালোকে এই প্ৰাৰ্থীসকলক ছাছপেনশ্যন কৰাৰ পাছতো তেওঁলোকক ছাছপেনশ্যনৰ কপি নিদিয়াৰ কাৰণে একাংশই কিন্তু চাকৰি বাহাল হোৱাৰ ৰায় পাইছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত। আৰু আপোনালোকে তাৰ পিছত পৰৱৰ্তী সময়ত বিধানসভাত ক'লে যে আমি উচ্চতম ন্যায়ালয়ত যুঁজিম, আমি সেইসকলৰ চাকৰি হ'বলৈ নিদিওঁ। ভাল কথা, কিন্তু যিটো মূল দাবী আছিল, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যিটো মূল প্ৰতিবেদনৰ মূল কথা আছিল যে এই গোটেই যিটো নিযুক্তি, এই যি পৰীক্ষা, এই পৰীক্ষাটো যিহেতু চিষ্টেমিক ইলিগেলিটি হৈছে, ইয়াত ব্যক্তিগত পৰ্যায়ৰ যি কেলেংকাৰী, এইটো আৰু বিষয়ৰ ব্যক্তিগত পৰ্যায়ৰ কেলেংকাৰী বিষয় নহয়। গতিকে আপোনাক গোটেই আচলতে নিযুক্তিসমূহ বাতিল কৰাৰ পৰামৰ্শ দিছিল। সেই পৰামৰ্শৰ ক্ষেত্ৰত কিন্তু আপুনি কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যিটো আচলতে নীতিগতভাৱে, বিধিগতভাৱে, আইনগতভাৱে আটাইতকৈ সহজ। কিন্তু সেইটোকে নকৰি একাংশ বিষয়াক, একাংশ পচন্দৰ বিষয়াক আপুনি সুৰক্ষা দিয়াৰ যিটো কৌশল আপোনাৰ চৰকাৰৰ আছে, তাৰ বাবেই আচলতে এই ঘটনাবিলাক হৈ আছে। আনকি ন্যায়ালয়তো বিভিন্ন সময়ত যি আলোচনা হৈছিল, অনাৰেবল জাষ্টিছ সঞ্জীৱ মেহতা ডাঙৰীয়া থকাৰ সময়ত তাতো এই কথাটো কোৱা গৈছে যে গোটেই বেটছটোক যদি নিযুক্তি বাতিল কৰে তেতিয়াতো কোনো অসুবিধাই নাথাকে। তাৰ পাছতো বাৰে 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 এই বিষয়াসকলক কিন্তু বচোৱাৰ যি আপোনাৰ কৌশল, আনকি আজি এই ৰাজ্যখন কি ধৰণে ধাৰত পোট খাই আছে আমি জানো। তাৰ পাছতো এইসকল বক্ৰ পথৰে ঠগ প্ৰবঞ্চনাৰ বাছনিভুক্ত একাংশ বিষয়াক আপোনাৰ চৰকাৰখনে প্ৰুফপাল দি আছে। আপোনালোকৰ চৰকাৰখনে তেওঁলোকক প্ৰমোচন দিছে, মেডেল দিছে, আৰু আপোনালোকৰ এই কুকৰ্মৰ ফল আপোনাৰ আচলতে এই আজি যোৱাকালিৰ ন্যায়ালয়ৰ ৰায়ত আপুনি আচলতে ভোগ কৰিব পাৰিছে। কিয়নো আপোনাৰ সদিচ্ছা নাই। আপুনি যেতিয়া বিধানসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নাম লৈছিলে, আমি তেতিয়াও কৈছিলো যে আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নাম এইটো কাৰণে ল'বলগীয়া হৈছে কিয়নো আপোনাৰ দিনত অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এটাই কাম কৰিছে, আপুনি সুৰক্ষা দিয়াৰ যিটো কৌশল অৱলম্বন কৰি আহিছে। আৰু সেইকাৰণে আমি কৈছো যে আজি যদি এই APSC কেলেংকাৰী আপোনাৰ মাকৰ ঘৰ, আপোনাৰ ৰাজনৈতিক মাকৰ ঘৰ কংগ্ৰেছৰ পৰা আপুনি যৌতুকত অনা নাই, তেতিয়াহ'লে আপুনি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত যিদৰে কৈছে সেইদৰে নীতিগতভাৱে, বিধিগতভাৱে আৰু আইনগতভাৱে সিদ্ধান্ত লৈ এই নিযুক্তিসমূহ বাতিল কৰক। উচ্চ ন্যায়ালয়ৰ এক ৰায় যোগে হৈছিলে এই ন্যায়িক আয়োগৰ ন্যায়িক আয়োগখন, আৰু সেই ন্যায়িক আয়োগৰ প্ৰতিবেদন মতে যদি গোটেই পৰীক্ষাটো এই ধৰণৰ ইমান ভয়ংকৰ যিটো কেলেংকাৰী হৈছে তাৰ ভিতৰত যদি খাৰিজ কৰে তেনেধৰণৰ কোনো বাধা নাথাকিব। কিন্তু তাকে নকৰি আপোনাৰ চৰকাৰখনে একাংশক বচোৱাৰ যি কৌশল অৱলম্বন কৰিছে তাৰ বাবে এই ঘটনা ঘটিছে আৰু ঘটি থাকিব। ধন্যবাদ।